নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰিছোঁ সকলো ভালেই আছে। 14 ফেব্ৰুৱাৰীৰ দিনটো সকলোৱে প্ৰেমৰ দিৱস হিচাপে উদযাপন কৰা হয়। 14 ফেব্ৰুৱাৰীৰ দিনটো ভেলেণ্টাইন ডে হিচাপে উদযাপন কৰা হয়। এই দিনটোতে অভিনেতা-অভিনেত্ৰীসকলক দেখিবলৈ পোৱা গ'ল অন্য এক বিশেষ ৰূপত। এই বিশেষ দিনটোত বহুকেইজন অভিনেতা-অভিনেত্ৰীয়ে শ্বেয়াৰ কৰিলে তেওঁলোকৰ ভাল লগা মুহূৰ্তৰ কেইখনমান বিশেষ ফটো। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াকে ধৰি কণ্ঠশিল্পী গীতালি দেৱী, অভিনেত্ৰী শ্যামন্তিকা শৰ্মা, স্নিগ্ধা ফুকন, অভিনেতা প্ৰসেনজিৎ, নিৰ্মালী শৰ্মা সকলোৱে শ্বেয়াৰ কৰিলে তেওঁলোকৰ আপোন মানুহজনৰ সৈতে সেই ভাল লগা মুহূৰ্তৰ কেইখনমান বিশেষ ফটো। তেওঁলোকৰ কেইখনমান ভাল লগা ফটো চাওঁচোন আহক।